বতৰ চাই জুতি। ফাৰ্ষ্টে মই এনেকৈ মাংসখিনি ফ্ৰাই কৰি লৈছোঁ। কিছু সময় ফ্ৰাই কৰাৰ পিছতে ইয়াতে মই নহৰু আদা এনেকৈ দি দিছোঁ। নহৰু আদা দিয়াৰ পিছতো আকৌ কিছু সময় ভাজ থৈ তাত মই মছলা অকণ দি দিছোঁ। মিট মছলা, জিৰা গুড়ি আৰু ধনিয়া গুড়ি তেনেকৈ দি উঠিও আকৌ কিছু সময় কম জুইত ভাজি তাৰপিছত মই চচখিনি দি দিছোঁ। চচ দিয়াৰ পিছতে ইয়াৰ কালাৰটো বহুত ধুনীয়া আহিছে আৰু ইয়াত মই কেঁচা পিঁয়াজখিনি দি দিছোঁ। কেঁচা পিঁয়াজ দিয়াৰ পিছতো কিছু সময় লৰাই আছোঁ। লৰাই থাকি আমি যিহেৰে আজি জুতি ল'ম বুলি ভাবিছোঁ সেয়া দি দিছোঁ। সেয়া হৈছে লাই শাক। লাই শাকৰে আগতে মাংস আমি খোৱা নাই। আজি ফাৰ্ষ্টবাৰৰ কাৰণে এনেকৈ লাই শাকেৰে মাংস বনাইছোঁ আৰু দেখাত ধুনীয়াই হৈছে কালাৰটো, খাবলৈ বহুত টেষ্টি হৈছে। আপোনালোকে কেনেকুৱা দেখিছে জনাবচোন আৰু খাইনে আপোনালোকেও এনেদৰে।